আজি আমাৰ ঘৰত মাহঁতে ধান দাবলৈ আহিছে। চাওক কিমান দাউনি। আজি গোটাই শেষ কৰিম বুলি ভাবিছোঁ, কিন্তু বনে কি কৰিব আৰু বনবিলাকে আমনি কৰিছে। চাহ খাবলৈ বহিলোঁ চবে মিলি। সেই বাইদেউসকল আছে বহিবলৈ, আৰু সকলো মিলি চাহ পানী খাই তাই আৰু কাটিবলৈ লাগিছে। ইমানেই ৰ'দ দিছে, সেইকাৰণে অলপমান বহি ভাতকেইটা খাই লওঁ বুলি সেনেকৈ বহিলোঁ। আৰু আমাৰ মাহঁতেতো ভাত খায়ে আছে চবকৈ লাষ্টত। এতিয়া ঘৰলৈ যাবলৈ সময় হ'ল আৰু যেনে তেনে দাই শেষ কৰিলোঁ আৰু চাওক একে উধৰ পৰা মূধৰ লাগি একদম শেষ কৰি দিলোঁ। আজি অলপমান ভাল লাগিছে, এই ফুটটো ওপৰত গ'লগৈ আৰু এদিন লাগিব চেচ আৰু এনেই ভাল লাগিছে। চা আমাৰ পথাৰত কিমান হাবি। আজি 6জনী 7জনীয়ে দাই শেষ কৰি দিলোঁ, আৰু এদিন লাগিব বুলি ধৰিছোঁ। আৰু তাৰ সেইদিনাখনৰ পৰা দাই আকৌ ধানটো কুৰাব লাগিব, নিব লাগিব ঘৰলৈ। নিয়াৰ পিছত মৰণা মাৰি শেষ কৰি তেতিয়াহে আজৰি পাম আৰু ইমানে পানী পিয়াহ লাগিছে, পানী শেষ হৈ গ'লগৈ। আহিছিলে বাই, আহিছিলে ভণ্টি, আহিছিলে আকৌ আমাৰ ভাগিন দুটা আহিছিলে, বাইদেউ আহিছিলে। এইবোৰ গোটাই মিলি কাটি শেষ কৰিলোঁ। পথাৰৰ পৰা আহি কাম বন কৰি আজৰি হ'লোঁ। এতিয়া বাজিছে 5টা, আৰু ভাত বনালোঁ। আৰু অংকু ভাগৰ পাৰ্চেল এটা আহিছিলে, দিনতে ৰিচিভ কৰিব নোৱাৰিলোঁ মই, কিন্তু বিলটো পে' কৰি দিলোঁ আৰু দোকানত দি থৈ দিব দিছিলোঁ। তাকে আনিবলৈ গৈছিলোঁ। পাৰ্চেল মানে সেয়ে বেগ, স্কুল বেগ। নিজে যাবলৈ সময় পোৱা নাছিলোঁ, যাকে অনলাইনত অৰ্ডাৰ কৰি দিলোঁ। আৰু আজি আৰু এদিন লাগিব, ধান কটা শেষ হ'ব। বিৰাট ভাগৰ লাগিছে মানে। আজি বাইদেউহঁতে আহিছিলে, দেখাইছিলোঁ বাইদেউহঁতক এবাৰ কাটিবলৈ আহিছিলে। সিহঁতে 4জনী আহিছিলে, আমি 3জনী। সেয়ে আগফালকে কাটি শেষ কৰিলোঁ, আৰু অলপতো আছে। মুঠতে এদিনৰ কাম আছে আৰু শেষ কাম মানে কাটাটোহে শেষ। আনিব লাগিবতো, নিজে আনিম। আৰু ট্ৰেক্টৰ আনিম বুলি ভাবিছিলোঁ, ট্ৰেক্টৰ অনা নহ'ব কাৰণ কিবা কি বুলি কয়, এই ৰাস্তা ওলোৱা নাই, কাৰো ধান কটা নাই। সেয়ে আমাৰতো ধান কটা হ'লে এতিয়া ফাৰ্ষ্ট চিষ্টেমকৈ আনিব লাগিব। মই পাৰিতো নিজে আনিম বুলি ভাবিছিলোঁ, কাৰণ আমাৰ ঘৰৰ পৰা তাত লাগি 20 মিনিট 25 মিনিট লাগে, আধা ঘণ্টা লাগে বুলি ধৰচোন। সেয়ে পাক বাঢ়ি যোৱা, সেয়ে বেলেগক লগাব লাগিব আৰু নিজেও আনিব লাগিব লগতে। কি কৰিম, গাঁৱৰ জীৱন এনেকেই কষ্ট কৰিয়ে খাব লাগিব। হ'ব দিয়ক, পিছত লগ পাই আছোঁ। আজিৰ কাৰণে ইমানতে সমাপ্ত। বাই বাই। ভাল লাগিলে শ্বেয়াৰ কৰিব, আৰু কাৰ ধান কটা হ'ল কমেণ্ট কৰিব।